অসম ছাত্ৰ সন্থাৰ নেতৃত্বত কাজিৰঙা হাতীখোলা চাহ বাগিচাত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন কৰিবলৈ যাওঁতে চাহ জনজাতি ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক ডাঙৰীয়াক অসম চৰকাৰৰ গৃহ বিভাগে অসম পুলিচে যি ধৰণে বৰ্বৰতাৰে আক্ৰমণ কৰিছে চাহ জনজাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ডাঙৰীয়াক তেওঁলোকে প্ৰহাৰ কৰাৰ আগতে তেওঁলোকে চিন্তা কৰাৰ প্ৰয়োজন আছিলে অসম চৰকাৰৰ অসম পুলিচে চিন্তা কৰাৰ প্ৰয়োজন আছিলে যে চাহ জনজাতি ছাত্ৰ সন্থাক আজি তেওঁলোকে মুকলিকৈ তেওঁলোকক প্ৰহাৰ কৰিছে আৰু এই কাৰ্যত আমি কোনো কাৰণত সহ্য কৰিব নোৱাৰিছোঁ আৰু যিহেতু চাহ শ্ৰমিকৰ সমস্যা লৈ যেতিয়া গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন কৰিবলৈ গৈছে চাহ ছাত্ৰ সন্থাৰ নেতৃত্বত সাধাৰণ সম্পাদকৰ নেতৃত্বত এটা সজাতি দল গৈ আছে আৰু তাত শ শ চাহ শ্ৰমিক ৰাইজ সহযোগত এই আন্দোলন কৰিবলৈ যাওঁতে পুলিচৰ যি বৰ্বৰতা আমি কোনো কাৰণত সহ্য কৰিব পৰা নাই আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে আপোনালোকে আজি ক'ত সাহস পালে চাহ ছাত্ৰ সন্থাৰ নেতৃত্বৰ ওপৰত আপোনালোকে প্ৰহাৰ কৰিবৰ কাৰণে ক'ত সাহস পালে আপোনালোকে চাহ শ্ৰমিকৰ ভোটৰ পৰা আপোনালোকে গাদী দখল কৰিছে কিন্তু এই চাহ শ্ৰমিকৰ সমস্যা লৈ যেতিয়া প্ৰতিবাদ কৰিবলৈ যায় আপোনালোকে পুলিচ লগাই মিলিটাৰী লগাই আমাৰ নেতৃত্ববৃন্দক আজি আমাৰ চাহ শ্ৰমিক ৰাইজক আপোনালোকে প্ৰহাৰ কৰাটো আমি চাহ জনজাতি ছাত্ৰ সন্থাই কোনো কাৰণত সহ্য নকৰোঁ আৰু ইয়াৰ কাৰণে আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ক'ব বিচাৰিছোঁ গৃহ বিভাগক ক'ব বিচাৰিছোঁ পৰ্যটন বিভাগক ক'ব বিচাৰিছোঁ যে আপোনালোকে ইয়াৰ কাৰণে প্ৰস্তুত হৈ থাকক আপোনালোকে যিহেতু আমাৰ নেতৃত্বক আপোনালোকে প্ৰহাৰ কৰিছে তাৰ কাৰণে আপোনালোকে ইয়াৰ পৰিণাম ভুগিবৰ কাৰণে আপোনালোকে প্ৰস্তুত হৈ থাকক আপোনালোকে নিশ্চিতভাৱে আমাৰ চাহ শ্ৰমিকৰ ওপৰত এই অন্যায় অত্যাচাৰ কিন্তু চাহ জনজাতি ছাত্ৰ সন্থা চাহ শ্ৰমিক ৰাইজে কোনো কাৰণত সহ্য নকৰে।